ঐ তহঁতৰ লগত দেখোন দাঁত উঠাই একো তেনেস্থলত আমাৰ ছাগলী এটা চুৰ কৰি পেলাই দাঁত উঠাই পেলাইছে ছাৰ। আমি ছাগলী চুৰ কৰি পেলাই হে আহিছোঁ। ছাৰ এইবোৰ কথা ছাৰ কি শুনা বুলি ক'ব হয় ছাৰ। খবৰদাৰ এই বাহাদুৰ কাৰ্ডক দুৰ্বল কৰিবলৈ চেষ্টা নকৰিবি ৰ মিডিয়াক মই এতিয়াই মাতি সত্যৰাম দেৱচৌধুৰী আমাৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ এগৰাকী জ্যেষ্ঠ অধ্যাপক যিয়ে নাটকৰ প্ৰতি থকা কেন্দ্ৰিক অনুৰাগৰ বাবে ইয়াত যোৱাবাৰ আহিছে, তাৰ আগৰ বছৰ আহিছে, এইবাৰো আহিছে। তেখেতে সম্বৰ্ধনা গ্ৰহণ নকৰে বুলি কৈছে কাৰণে মই দিয়া নাই। এতিয়া বেছি আমাৰ বক্তব্য ছাৰ দৰ্শনা আমি ব্যৱস্থা কৰিলোঁ। এই সংঘৰ সন্মানীয় সভাপতি সম্পাদক লগতে এই অনুষ্ঠানৰ গুৰি ধৰোঁতা মঞ্চৰ সন্মানীয় বিষয়ববীয়াসকল লগতে আমাৰ অধ্যাপক নিৰ্মল শৰ্মা ডাঙৰীয়া, বিশিষ্ট নাট্যশিল্পী, সমাজকৰ্মী, সাংস্কৃতিক কৰ্মী, লগতে মুক্তিযুঁজৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা বিজেপি শৰ্মা ডাঙৰীয়া, আমাৰ উত্তৰ কলিতা প্ৰমুখী অঞ্চলৰ শ্ৰদ্ধাভাজন ৰাইজ আৰু বিভিন্ন স্থানৰ পৰা আহি ইয়াত নাট প্ৰদৰ্শন কৰা আৰু এই সমাৰোহ অসম কৰা শ্ৰদ্ধাৰ শিল্পীসকল, কলাকুশলীসকল, অভিনেতা অভিনেত্ৰীসকল, সকলোকে মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ যে এনেদৰে আপোনালোকৰ লগত আজি মোৰ দেখা দেখি হোৱাৰ সুবিধাটো আপোনালোকে প্ৰদান কৰিলে, তাৰ বাবে আপোনালোকক মই ধন্যবাদ জনাইছোঁ। প্ৰথম কথা হ'ল ভাল লাগিছে মোৰ আপোনালোকে এইদৰে নাট সমাৰোহ পাতি ইয়াত আঞ্চলিকভাৱে অসমৰ নাট্য আন্দোলনক যে আগবঢ়াই লৈ গৈছে, সেইকাৰণে মই যথেষ্ট আনন্দিত হৈছোঁ। প্ৰথম কথা হ'ল এই আমি যে নাটক কৰোঁ, বিভিন্ন ঠাইলৈ যাওঁ, বিভিন্ন ঠাইত নাটক কৰোঁ বা গুৱাহাটীতো বা ক'ৰবাত বিভিন্ন জেগাত